দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ঐতিহাসিক শিৱসাগৰৰ শেনৰালী গাঁও। দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শন। অসমীয়া সংস্কৃতিৰ অন্যতম অংশ হৈছে ভাওনা। অসমীয়া সমাজত নামঘৰসমূহত ভাওনা প্ৰদৰ্শন কৰি অতীতৰ দেৱ দেৱতা তথা ৰামায়ণ মহাভাৰতৰ কাহিনীসমূহক ৰোমন্থন কৰা দেখা যায়। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা প্ৰতি বছৰতে ৰাজ্যৰ গাঁৱে ভূঞে অনুষ্ঠিত কৰি আহিছে। সময় পৰিৱৰ্তনৰ লগে লগে ভাওনাৰ লগতে ৰাজ্যত ভাওনা সমাৰোহ অনুষ্ঠিত কৰিবলৈ ধৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ঐতিহাসিক শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত গাঁওসমূহত প্ৰদৰ্শিত হৈছে ভাওনা। বৃহত্তৰ নাজিৰা অঞ্চলটোৰ শেনৰালী যুৱ সমাজৰ উদ্যোগত আৰু শেনৰালী গাঁওবাসীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ভাগৱত পাঠ আৰু ভাওনা। গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিক যুৱ প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ প্ৰচেষ্টাৰে ভাওনা মঞ্চস্থ কৰিছে শেনৰালী গাঁৱৰ ৰাইজে। কোভিডৰ সময়ৰ পৰা বৰ্তমান সময়লৈকে দীঘলীয়া সময় ধৰি গাঁওখনত কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হোৱা নাছিল। ইয়াৰোপৰি অঞ্চলটোৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিক দিশৰ সৈতে একাত্ম কৰি শংকৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ আদৰ্শ তথা সৃষ্টিৰাজিক আঁকোৱালি ল'ব পৰাকৈ আগবঢ়াই নিবলৈ প্ৰয়াস কৰাৰ উদ্দেশ্যে শেনৰালী গাঁৱৰ যুৱ সমাজে গাঁওখনৰে কণমানি তথা যুৱক যুৱতীসকলক লৈ শেনৰালী প্ৰাথমিক শাখা নামঘৰত ভাওনা নাট মঞ্চস্থ কৰা পৰিলক্ষিত হয়। ইয়াৰোপৰি ভাওনাৰ লগতে ভাগৱত পাঠ কিদৰে কৰিব লাগে ইয়াৰ শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰে। পবিত্ৰ ধৰ্মীয় অনুষ্ঠানটোক উপভোগ কৰিবলৈ অঞ্চলটোৰ অগণন ৰাইজ ওলাই আহে। প্ৰতিকূল বতৰকো নেওচি অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ৰাইজ ভাওনা চাবলৈ অহা দেখা গ'ল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিৰ চৰ্চা আৰু নতুন প্ৰজন্মক আধ্যাত্মিক চিন্তাৰে ভাওনা সংস্কৃতিৰ লগত একাত্ম কৰাৰ উদ্দেশ্যে শেনৰালী যুৱ সমাজ তথা শেনৰালী গাঁৱৰ ৰাইজে প্ৰদৰ্শন কৰে ভাওনা। ভাওনা প্ৰদৰ্শনৰ ব্যতিক্ৰমী পৰিৱেশে সমগ্ৰ শেনৰালী অঞ্চলটোকে বিশেষ কৰি তোলে। অঞ্চলটোৰ আইবাসকলৰ মাজত উৎসুকতাই বিৰাজ কৰিছে। মুঠতে সমগ্ৰ শেনৰালী অঞ্চলটো বৰ্তমান দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে বুলি ক'লেও ভুল কোৱা নহয়। বহু বছৰ ধৰি আমাৰ গাঁওখনত আধ্যাত্মিকভাৱে বিশেষ অনুষ্ঠান হোৱা নাছিলে আৰু আমাৰ গাঁৱৰ সমাজৰ উঠি অহা প্ৰজন্ম যাতে আধ্যাত্মিক চেতনাৰে আগবাঢ়িব পাৰে, শংকৰদেৱ গুৰুজনাৰ যি অনুপম সৃষ্টি ভাওনা, সেই ভাওনাৰ জৰিয়তে যাতে যি আদৰ্শ, সেই আদৰ্শ যাতে আদৰ্শক লৈ আমাৰ উঠি অহা প্ৰজন্ম আগবাঢ়ি যাব পাৰে, তাৰে আমি প্ৰচেষ্টা কৰিছোঁ। শেনৰালী গাঁৱৰ যুৱ সমাজ তথা শেনৰালী গাঁওবাসী সকলো একত্ৰিত হৈ আমি আগবাঢ়িছোঁ। উঠি অহা প্ৰজন্মক আমাৰ শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টিক ধৰি ৰখাৰ প্ৰচেষ্টা আমি হাতত লৈছোঁ, যাতে এই যি আধুনিকতাৰ মাজতো যাতে আমাৰ উঠি অহা প্ৰজন্মই আমাৰ যি অসমীয়া জাতিসত্তাৰ যি এক অনবদ্য অংগ, আমাৰ সংস্কৃতি, অসমীয়া সংস্কৃতি পাহৰি নাযায় আৰু সেই উদ্দেশ্যে আমি সকলোৱে এককভাৱে এই প্ৰচেষ্টা হাতত লৈছোঁ।